আমি আজি যদি ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰোঁ তেন্তে প্ৰিয়সকল আমি আমাৰ জীৱনত সত্যবাদী হ'ব লাগিব। আমি ঈশ্বৰৰ বিধান মানিব লাগিব আৰু একে সময়তে আজি চৰকাৰৰ বিধান মানি চলিব লাগিব। কাৰণ যিবিলাক ঈশ্বৰে নিষেধ কৰিছে আৰু চৰকাৰৰ আইনে নিষেধ কৰিছে সেইবিলাক খ্ৰীষ্টিয়ানৰ বাবেও নিষেধ। সেইকাৰণে ঈশ্বৰে আজি আমাক কি শিকাইছে? দয়া, ভাল পোৱা, নম্ৰভাৱে ঈশ্বৰৰ সৈতে চলা, ন্যায় কাৰ্য কৰা। আমি আমাৰ নিজৰ জীৱন পাপৰ পৰা পৃথকে ৰাখিবলৈ ঈশ্বৰে যেনেকৈ আমাক ক'লে ন্যায় কাৰ্য কৰা, ঠিক তেনেকৈ আনবিলাকৰ ক্ষেত্ৰত ঈশ্বৰে তেওঁলোকক দয়া কৰিবলৈ কৈছে। অৰ্থাৎ পাপত চলাবিলাকক আমি দয়া আৰু প্ৰেমেৰে চোৱা উচিত। প্ৰিয়সকল, কিন্তু দয়াই যথেষ্ট নহয়। দয়াৰ লগে লগে তেওঁবিলাকক পাপৰ পথৰ পৰা যীশুৰ চৰণলৈ আমি তেওঁবিলাকক সুন্দৰ পথ দেখুৱাব লাগিব। কাৰণ আজি ঈশ্বৰৰ লগত আমাৰ যি সম্বন্ধ আছে, ঈশ্বৰৰ লগত যি আমাৰ সম্বন্ধ আছে ঠিক ৰাখিবলগীয়া হ'লে আমি কি কৰিম? তেওঁক আমি কেনেকৈ সন্তুষ্ট কৰিব পাৰোঁ? আমি ঈশ্বৰৰ সৈতে কেনেকৈ চলা উচিত? ইয়াৰ উত্তৰ পাবলৈ আমি এটা কথা চিন্তা কৰি চোৱা উচিত। আমি সকলো সময়তে যেনে কামৰ সময়, এটা খেলৰ সময়, এটা খোৱাৰ সময়, খোজ কঢ়াৰ এটা সময়, সকলো দিন আৰু ৰাতিত তেওঁৰ উপস্থিতিত আমি গম পাইছোঁ যে উদাহৰণস্বৰূপে আমি ল'ব লাগিব ঈশ্বৰৰ এক বিশ্বাসী যি হনোকৰ কথাকে কওঁ। হনোকৰ গোটেই জীৱনৰ কামৰ বিষয়ে আমাক বুজাই দিবলৈ ঈশ্বৰে আদি পুস্তকৰ পৰা আমাক জানিবলৈ দিছে। 5 অধ্যায়ৰ 24 পদত এই কথাটো কৈছে যে ঈশ্বৰৰ লগত চলিবলৈ লক্ষ্য কৰোঁ হওক। আমি ঈশ্বৰৰ লগত তেওঁৰ চলাচল হনোকৰ আছিল। একে কথা যীশুৱে আমাৰ ক্ষেত্ৰত ক'ব পাৰেনে? কিন্তু মাত্ৰ বন্ধু হিচাপে নহয় প্ৰিয়সকল। দাস, প্ৰভু আৰু শিষ্য, গুৰু হিচাপে যীশুৰ লগতে আমি চলিবলৈ লক্ষ্য কৰোঁ হওক। অতি নম্ৰভাৱে এনেদৰে চলা মানেই হ'ল প্ৰভুৰ লগত চলা। নিজৰ শক্তি আৰু জ্ঞানত বিশ্বাস কৰা গৰ্ভী যি আমি, যীশুৱে আমাৰ লগত গৰ্ভী লোকৰ লগত নচলে। কিন্তু যিজনে যীশুৰ শক্তি আৰু অনুগ্ৰহত দৃঢ় বিশ্বাস ৰাখে তেনে বিশ্বাসীৰ লগতহে ঈশ্বৰে চলে আৰু ঈশ্বৰে আমাক চলায়।
এই কথাটোকে আজি আপোনালোকৰ আগত মই প্ৰকাশ কৰিলোঁ। ধন্যবাদ।